আজি আমাৰ ধনচিৰি মণ্ডলৰ অন্তৰ্গত শিৱপুৰ VCDCত মেধিপাৰাত ইয়াত জইনিং প্ৰগ্ৰামটো লৈছে আমাৰ আৰু ইয়াত যি দেখিলোঁ মানে যিমানখিনি মই ভাবিছিলোঁ তাতকৈ বেছি সংখ্যক ইয়াতে উপস্থিত হৈছে আৰু চেহেৰাটো চাই মই দেখা পালোঁ সকলো এটা উৎসুক এটা ভাল মানে মনত এটা satisfaction এটা আহা যেন লাগিছে যে জইনিং কৰিব পাৰে কিবা এটা ভাল এটা কাম কৰিছোঁ তেনেকুৱা মই চেহেৰাটো সকলোৰে দেখা পাইছোঁ। কিমান জন সদস্য জইনিং ইয়াত মোকতো কম সংখ্যা বুলি কৈছিলে 20-30 জনমান হ'ব বুলি কৈছিল কিন্তু এতিয়া দেখা পালোঁ ইয়াত 50তকৈ বেছি প্ৰায় 100ৰ ওচৰা-ওচৰি জইন কৰি আছে আৰু তেনেকুৱা আমাৰ মাইনৰিটি কমিউনিটি ধনচিৰি মণ্ডলতে 15 তাৰিখৰ আগত 15 দিনমান আগত ইয়াত আকৌ এটা জইনিং প্ৰগ্ৰাম হৈ গ'ল গতিকে মই দেখা পাইছোঁ যে আমাৰ এই ধনচিৰি মণ্ডলৰ অন্তৰ্গত মাইনৰিটি মানুহবিলাক এতিয়া বুজি পাইছে যে বিজেপিয়ে আমাৰ কাৰণে এটা ভাল এটা দল তেনেকুৱা মোৰ এটা ধাৰণা হৈছে আৰু বহুত তেনেকুৱা মাইনৰিটি আহিব বুলি মই আশা কৰিছোঁ। কোন দলৰ পৰা জইনিং কৰিলে কোন দলৰ পৰা জইনিং কৰিলে ইয়াত বিভিন্ন দলৰ পৰা আছে মই মেক্সিমামটো BPF শুনা পাইছোঁ GSP শুনা পাইছোঁ গতিকে সকলো দলৰ পৰা জইন কৰাটো আমি বাধা নকৰোঁ মুদেবাৰীটো ঠিক তেনেকুৱা বিভিন্ন দলৰ পৰা জইন কৰিছে গতিকে আজিৰ এই জইনিঙত মেক্সিমাম মই শুনিলোঁ GSP আৰু BPF গতিকে BPFৰ পৰাতো বহুত দল আমাৰ কাৰ্যকৰ্তাবিলাক হয়তোবা বিজেপিত জইন কৰিছে কিছুমান UPPLত জইন কৰিছে আৰু UPPLতো ডাঙৰ যি BPFৰ আছিলে তেওঁলোকেও জইন কৰি আছে এতিয়া গতিকে এতিয়া ক'বলৈ গ'লে বিজেপি আৰু UPPL এই দুটা দল অলপমান আগবাঢ়ি আছে আৰু বিজেপিটো যিহেতু ৰাষ্ট্ৰীয় এটা দল এটা ডিচিপ্লিন আছে আমি সদায় আগতে আছোঁ। এটা দেখা যায় সংখ্যালঘু মুছলমানখিনি আগতে আমি বিজেপিক ভয় কৰিছিল কিন্তু বৰ্তমান মানুহৰ মাজত এটা ধাৰণা সোমাইছে যে আমি বেকাকে যোৱাকে চিধা চৰকাৰ পক্ষৰ লগতে থকা ভাল এই ক্ষেত্ৰত আপুনি কি ক'ব? হয় এইটো আগততো তেনেকুৱাই দেখা গৈছিলে আৰু তেখেতসকলক তেনেকুৱাই ৰখা হৈছিলে আৰু ইনফৰ্মেশ্যন তেনেকুৱা ভোট বেংক ৰাখিয়ে বিজেপিৰ পৰা আঁতৰ কৰি ৰাখিছিলে এইটো জানি শুনি তেনেকুৱা কিছুমান চক্ৰই কৰিছিলে কিছুমান পাৰ্টীয়ে এইটো জানি শুনি কৰিছিলে আৰু বিজেপিক যিমান পাৰি দূৰত ৰাখিব পাৰিলে আমাৰ কাৰণে ভাল কিন্তু গোটেই ভাৰতত এতিয়া যি দেখা গ'ল তেনেকুৱা কৰিও লাভ নাই কাম কৰাটো দেখা পাইছে বিজেপিয়ে কাম কৰাটো দেখা পাইছে গতিকে এতিয়া এটা ধাৰণা হৈছে মাইনৰিটিবিলাকৰ যে আমি বিজেপিত থাকিলে আমাৰ বেছি উন্নতিটো হ'ব আৰু চিধাকে আমি বিজেপিৰ লগত থকাটোৱেই ভাল ইনডাইৰেক্টলি অন্য দলৰ লগত থাকি এলায়েন্স হৈ ডাঙৰ দলৰ লগত যোৱাতকৈ এতিয়া আমি ডাঙৰ দলৰ লগত থাকিয়ে চিধাকৈ আমি যি বেনিফিট আছে সেইটো লৈ আমাৰ দেশখন উন্নতি পথত আগবাঢ়ি যাম সেই তেনেকুৱা এটা ভাৱধাৰাটো এতিয়া সমাগত BTC নিৰ্বাচন হ'ব আহি আছে আপোনালোকে কাৰোবাৰ লগত মিত্ৰতাৰে নিৰ্বাচন খেলিব নেকি? এতিয়ালৈকেতো মিত্ৰতাৰ কোনো এতিয়া আমি গম পোৱা নাই এজ এ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট আমাক CM ছাৰে যি কৈছিলে আমি প্ৰায় 40টা ছিটৰ ভিতৰত মিনিমাম আমি 38 ছিট আমি খেলিম সকলোতে আৰু প্ৰি এলায়েন্স হ'ব তেনেকুৱা আমাক একো ইংগিত দিয়া নাই আমাক কৈছে যে আমি অকলশৰীয়াকৈ আমি এই BTR ইলেকশ্যনটো কৰিম তাৰমানে আমি ভাবিলোঁ যে UPPL আৰু BJP একেলগে কাম কৰি আছে তে আমি চিধা যোৱাই ভাল বেকাকৈ চেইন চিষ্টেম নোযোৱাকৈ ডাইৰেক্ট যোৱাই ভাল কাৰণ অসমত চেণ্ট্ৰেলত BJP চৰকাৰ চলি আছে সেইকাৰণে মই BJP ভাল পাই BJP জইন কৰিলোঁ। UPPLত কি পদত আছিল? ভাইচ চেয়াৰমেনত আছিল। আপোনাৰ লগত আজি কিমানজন সদস্যই যোগদান কৰিলে? 100 পৰা 150 আগন্তুক নিৰ্বাচন আপোনালোকে মেধিপাৰাত কেনেদৰে তাৰমানে বিৰোধীৰ লগত আপোনালোকে যুঁজিম আমি তাৰমানে BJP জিকাবলৈ চেষ্টা কৰি আৰু এইবাৰ কৰামে বুলি এটা আশা কাৰণ আগতে আমাৰ মাইনৰিটি মানুহে BJP ভাল পোৱা নাছিল এতিয়া আমি চবে যিখিনি দেখা পাইছোঁ আমি বুলি নহয় চবে BJP প্ৰায়মুখী আমাৰ হৈ গ'ল এতিয়া BJP এবাৰ জিকাম বুলি আমি 100% চিয়'ৰ। কিছু সংখ্যক মানুহে ভাবে BJPৰ সাম্প্ৰদায়িক দল কিন্তু আজি আপোনালোকে যিহেতুকে BJP দলত যোগদান কৰিলে
কিছুমান মানুহে ভাবে এইটো কিছুমান ভাবিলে কি হ'ব, কিন্তু বিজেপিয়ে যিখিনি কাম কাজ কৰি আছে, আপোনাৰ চাউলৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়, আপোনাৰ ধৰক এইবিলাক যিবিলাক PM কিষাণ গৰীবৰ কাৰণে খুব ভাল কাম কৰি আছে। সেইকাৰণে আমাৰ এই অঞ্চলৰ মানুহবিলাক খুব দুখীয়া মানুহ, সেইকাৰণে আমি বিজেপিমুখী হৈছোঁ এতিয়া ডাইৰেক্ট। BPF-এ এটা কথা কৈছে, BPF-এ যিহেতুকে 17 বছৰ শাসনত আছিল, BPF-এ এটা কথা কৈছে যে আগন্তুক নিৰ্বাচনত অকলে তাৰমানে BPF-এ চৰকাৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে BPF-ৰ লগত কেনেদৰে? সেইটোতো এজনৰ পাৰ্টি লৈ এজনে ক'বও পাৰে যে আমি 40টা সমষ্টি 40টা জিকিম বা 30টা জিকিম, কিন্তু এইবাৰ অকলে চৰকাৰ কৰিব নোৱাৰিব BPF-এ। এইবাৰ ধৰক আমাৰ এটা আশা আছে, আমি বিজেপি চৰকাৰ কৰিম বুলি এটা আশা, আপোনালোকে তাৰমানে এইবাৰ সংখ্যালঘু মুছলমান লগত লৈ এটা চৰকাৰ কৰিম বুলি এটা আশা।